নমস্কাৰ বন্ধু বান্ধৱীসকল আপুনি এই কমেণ্টটো চাওকচোন আৰু এই গোটেইকেইটা কমেণ্টকেইটা আপোনালোকে চাওকচোন গোটেইকেইটা কমেণ্টত মোৰ তাত বহুত কমেণ্ট আহি আছে যে ছাৰ দাদা মক টেষ্ট দিয়ক মক টেষ্ট এটেম্প কৰিব বিচাৰোঁ চ' মক টেষ্ট আপোনালোকে ক'ত পাব কেনেকৈ পাব আজি এইটো ভিডিঅ' আমি তাৰ বাবেই বনাই আছোঁ চ' ভিডিঅ'টো সৰু হ'ব কিন্তু মক টেষ্টৰ ওপৰত বনাই আছোঁ চ' ভালকৈ লক্ষ্য ৰাখিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ চ' প্ৰথমতে কথাটো হৈছে আপোনালোকৰ মাজৰ পৰা বহুতে ইণ্টাৰেষ্ট দেখুৱাইছে আৰু বহুতে কমেণ্ট কৰি আছে বহুতে হোৱাটছআপত কমেণ্ট কৰি আছে বহুতে হোৱাটছআপত মোক সুধি আছে PDF-ৰ কাৰণে বহুতে সুধি আছে আৰু বহুতে মক টেষ্টৰ কাৰণেও সুধি আছে চ' সকলোকে মই আজিৰ এইটো ভিডিঅ'ৰ দ্বাৰাতে মই উত্তৰ দিব বিচাৰোঁ প্ৰথমতে চাওক মক টেষ্ট আপোনালোকক মই যিকোনো কিবা মক টেষ্ট দি দিলে নহ'ব ঠিক আছে কাৰণ মক টেষ্ট মানে কি আপোনালোকে যিটো পৰীক্ষা দিব তাৰ ৰিলেটেড কুৱেশ্যনসমূহ পালে আপোনালোকৰ এটা প্ৰেক্টিছ হ'ব এণ্ড দেন আপোনালোকে গম পাই যাব কিমান সময়ত কিমান স্ক'ৰ কৰিব পাৰিলে যিসমূহ জানে সেইসমূহ বাৰে বাৰে দি থাকিলে লাভ নাই চ' ডেটছ ৱাই মই মক টেষ্ট এনেকুৱা ৰেডি কৰি আছোঁ যাতে আপোনালোকৰ কিবা ইণ্টাৰেষ্ট বহে এণ্ড অলপ ইম্পৰ্টেণ্ট কুৱেশ্যন মই দিব পাৰোঁ ঠিক আছে চ' সেইবাবে মক টেষ্টৰ এটা আমি মক টেষ্ট এটা ক্ৰিয়েট কৰি আছোঁ সেই মক টেষ্টটো আমি আপোনালোকক প্ৰভাইড কৰিম চিন্তা নকৰিব মক টেষ্ট পাই যাব বেছি সময় নাই আমি ৰেডি কৰি আপোনালোকক প্ৰভাইড কৰি দিম অ'কে লগতে প্ৰশ্ন হৈছে এতিয়া আপোনালোকে ক'ব পাৰে যে মক টেষ্ট পেইড নে ফ্ৰী চ' মক টেষ্ট আপোনালোকক পেইডো আমি প্ৰভাইড কৰিম যিটো প্ৰিমিয়াম হ'ব আপোনালোকৰ লগতে মক টেষ্ট আপোনালোকক মই ফ্ৰীটো প্ৰভাইড কৰিম চ' চিন্তাৰ কোনো কাৰণ নাই এণ্ড আপোনালোকক মই PDF প্ৰভাইড কৰিম যিটো হৈছে আপোনালোকক এবছলিউটলি ফ্ৰীত প্ৰভাইড কৰিম এণ্ড দেন আমাৰ এতিয়া 2-3টা ইম্পৰ্টেণ্ট আৰু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনেৰে ভৰা PDF আছে আছাম পুলিচৰ কাৰণে ঠিক আছে চ' মক টেষ্টটো পাই যাব এণ্ড আপোনালোকে PDF-ও পাই যাব কোনো টেনশ্যন নাই চ' আপোনালোকক যিসমূহ ভিডিঅ' আমি প্ৰভাইড কৰি আছোঁ কেনেকুৱা পাই আছে কমেণ্ট কৰিব লগতে বহুতে কমেণ্ট কৰে আৰু বহুতে আমাক হোৱাটছএপত জনাই আছে যে দাদা আপোনালোকে বহুত ভাল ভিডিঅ' প্ৰভাইড কৰি আছে আৰু বহুত ভালকৈ কানেক্ট হৈ আছে আমাৰ লগত ষ্টুডেণ্ট আপোনালোকৰ নিচিনা ষ্টুডেণ্ট বহুত ভালকৈ কানেক্ট হৈ আছে অ'কে চ' আপোনালোকক বহুত বহুত ধন্যবাদ এই ভিডিঅ'টো জাষ্ট মই আপোনালোকক ধন্যবাদ দিবৰ কাৰণে লগতে প্ৰশ্নটোক উত্তৰ দিবৰ কাৰণে যে মক টেষ্টৰ আমি কি কৰি আছোঁ মক টেষ্ট জাষ্ট ৰেডি হৈ যাব ৰেডি হ'লে আপোনালোকে পাই যাব চ' তাৰ কোনো কাৰণ নাই মক টেষ্ট আপোনালোকে ইজিলি আৰামত পাই যাব মই জাষ্ট কৈ দিম আপোনালোকক যে আপোনালোকে মক টেষ্ট ক'ত পাই যাব অ'কে মক টেষ্ট দিবৰ কাৰণে অসমৰ সকলো ষ্টুডেণ্টেই পূৰা একদম কি হয় নহয় আপোনালোকৰ এক্সাইটেড হৈ আছে যে মক টেষ্ট ক'ত পাব আৰু বিশেষকৈ আমাৰ চেনেলত বহুতেই সুধি আছে হোৱাটছআপত ডাইৰেক্ট নক কৰি আছে যে মক টেষ্ট ক'ত পাম চ' ডেটছ ৱাই মই কৈ আছোঁ আৰু আপোনালোকে এতিয়া কনফিউজ হৈ আছে হোৱাটছআপ ক'ত পালে চ' আমাৰ নাম্বাৰটো আমাৰ এটা হোৱাটছআপ নাম্বাৰ আপোনালোকক মই পাব্লিকলি দি দিছোঁ চ' সেইটো নাম্বাৰত আপোনালোকে কনফিউজন সুধিব পাৰে আমি তাৰ উত্তৰ দিয়াৰ চেষ্টা কৰোঁ তাত থেংক ইউ ছ' মাছ ভিডিঅ'টো বেছি দীঘল নকৰোঁ থেংক ইউ ছ' মাছ আপোনালোকক আমাৰ ফালৰ পৰা আমাক আপোনালোকে বহুত বেছি ছাপোৰ্ট কৰাৰ কাৰণে এণ্ড আপোনালোককো আমি তেনেকুৱা ধৰণে হেল্প কৰি গৈ থাকিম যেনেকুৱা ধৰণে কৰি আহি আছোঁ ধন্যবাদ আকৌ আপোনালোকক জয় এখন